আজিৰ দিনত যদি বিটিচি নিৰ্বাচন হয় তেতিয়াহ'লে ইউপিপিএল দলে 10খন সিটো লাভ নকৰিব। প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল ৰাজনৈতিক দলে ডাবল ডিজিটৰ যি ডাবল ডিজিট ফিগাৰ ক্ৰছ কৰিবলৈ সক্ষম নহ'ব। অৰ্থাৎ সৰ্বমুঠ যি বিটিচিত 40খন পৰিষদীয় সমষ্টি আছে, সেই 40খন পৰিষদীয় সমষ্টিৰ ভিতৰত মেক্সিমাম প্ৰমোদ বড়োই 9খন আসন লাভ কৰিব যদিহে আজিৰ দিনত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰা হয়। এট মেক্সিমাম প্ৰমোদ বড়োই ডাবল ডিজিট ফিগাৰ ক্ৰছ কৰিব নোৱাৰিব। আৰু দ্বিতীয়তে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে আজিৰ সময়ছোৱাত যদিহে বিটিচি নিৰ্বাচনটো অনুষ্ঠিত কৰা হয় তেতিয়াহ'লে ন্যূনতম বাস্তৱ যদি আমি কেলকুলেশ্যন কৰোঁ প্ৰেক্টিকেলি বিপিএফে ন্যূনতম 16খন আসন লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ 16 কনষ্টিটুৱেঞ্চিজ অফ বিটিচি। 40খন সমষ্টি থকা এই বিটিচিৰ পৰিষদখনত হাগ্ৰামা মহিলাৰী আজিৰ দিনত নিৰ্বাচন হ'লে বিপিএফ দলক নেতৃত্ব দি 16খন সমষ্টি জয়লাভ কৰিবলৈ সক্ষম হ'ব ন্যূনতম। আৰু বিজেপিয়ে আজিৰ দিনত যদি বিটিচি নিৰ্বাচন হয় তেতিয়াহ'লে 12ৰ পৰা 13খন সিট 12ৰ পৰা 13খন পৰিষদীয় সমষ্টি জয়লাভ কৰিবলৈ সক্ষম হ'ব। কংগ্ৰেছ যিহেতুৱে গৌৰৱ গগৈয়ে নতুন ডাইনেমিক সভাপতি হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্ব দায়িত্ব লৈছে, সেই হিচাপে নিশ্চিতভাৱে কংগ্ৰেছৰ অলপ হ'লেও জনপ্ৰিয়তা বাঢ়িব, তাত ক'বলগীয়া একো নাই। কিন্তু কনষ্টিটুৱেঞ্চি যদি ৱাইজত কেলকুলেশ্যন কৰোঁ কংগ্ৰেছে সৰ্বাধিক বিটিচিৰ 40খন পৰিষদীয় সমষ্টিৰ ভিতৰত এখনহে চিট জয়লাভ কৰিবলৈ সক্ষম হ'ব সৰ্বাধিক। হয়তো তেওঁলোকে এখনো চিট জয়লাভ নকৰিবও পাৰে, কিন্তু এখন সৰ্বাধিক। আৰু বাকী থাকিল যি জিএছপি গণ সুৰক্ষা পাৰ্টি, নৱহৰণীয়া নেতৃত্বৰ গণ সুৰক্ষা পাৰ্টিৰ আজিৰ দিনত দিহিৰা সমষ্টিৰ পৰা এজন MCLA ঘনশ্যাম দাস অলৰেডি বিজয়ী হৈ আছে, চিটিং MCLA। এই জিএছপি দলেও যিমানে যি বিপিএফৰ লগত মিত্ৰতা কৰক নকৰক সেয়া তেওঁলোকৰ আভ্যন্তৰীণ বিষয়, কিন্তু জিএছপি দলেও আজিৰ দিনত বাস্তৱত যদি আমি এনালাইচিছ কৰোঁ এখন চিট বেছিতকৈ বেছি এখন সমষ্টি জিকিবলৈহে সক্ষম হ'ব বিটিচি নিৰ্বাচনত। আৰু এপিবি দল যি অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড অঞ্জলি দৈমাৰীৰ নেতৃত্বত, অৰ্থাৎ ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলি দৈমাৰীৰ নেতৃত্বত গঠন কৰা হৈছে অলপ কেইদিন আগতেই, সেই এপিবি দলৰো নিশ্চিতভাৱে ৰাইজৰ মাজত সমাদৰ যিখিনি লাভ কৰিব লাগে ভাল সমাদৰ লাভ কৰিছে। নতুন দল হিচাপে বহুত ভাল সমাদৰ তেওঁলোকে লাভ কৰিছে। কিন্তু যিহেতু ইলেকশ্যনৰ ভোট পেটাৰ্ণ, ডেমোগ্ৰাফি আৰু জনগোষ্ঠীয় যি এক সংখ্যা বিটিচিৰ, সেই ৰাজনীতিক সংখ্যাত যদি এপিবিক আমি আনিব লাগে কেলকুলেশ্যনত, তেতিয়াহ'লে জনপ্ৰিয়তা লাহে লাহে অৰ্জন কৰা স্বত্তেও কিন্তু 2025ত এপিবি ৰাজনৈতিক দলটোৱে হয়তো এখন আসন লাভ কৰিব পাৰে, কিন্তু এখন আসন লাভ কৰাটো বহুত কঠিন পৰিস্থিতি তেওঁলোকৰ বাবে হ'ব। কিন্তু হয়তো অঞ্জলি দৈমাৰী নিজে নেতৃত্ব দি যদি এখন সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় এপিবি দলে এখন আসন লাভ কৰিবলৈ সক্ষম হ'ব যেন অনুভৱ হয়। এইখিনি স্পষ্টভাৱে কথা, ইয়াত কোনো মানে গছত গৰু উঠাৰ দৰে কথা নহয় যে কোনোবাই সৰ্বোচ্চ চিট লাভ কৰিব, কোনোবাই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব, সেয়া নহয়। আজিৰ দিনৰ বিটিআৰৰ যি ৰাজনীতিৰ প্ৰেক্ষাপট, মই ভাবোঁ এই কেলকুলেশ্যনখন আজিৰ দিনত বিটিচিৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক বাস্তৱ কেলকুলেশ্যন বুলি মই অনুভৱ কৰোঁ।